কাছাৰ জিলাৰ বুট কৰ্মীসকল ইতিমধ্যে বুট সামগ্ৰীসমূহ লৈ নিজ নিজ বুট কেন্দ্ৰলৈ গৈ উপস্থিত হৈছে। কাছাৰত অবাধ আৰু শান্তিপূৰ্ণভাৱে বুট গ্ৰহণৰ কাৰণে কাছাৰ জিলা প্ৰশাসনে ইতিমধ্যে হস্তম হৈ আছে। কাছাৰ আৰক্ষীও পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে কাছাৰৰ বুট কেন্দ্ৰসমূহত গঢ়ি তোলা হৈছে। অৰ্থাৎ যিসমূহ গাঁও অঞ্চল, এই গাঁও অঞ্চলসমূহত প্ৰতিটো সমষ্টিৰ গাঁও অঞ্চলসমূহত ইতিমধ্যে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। বিশেষকৈ যিসমূহ স্পৰ্শকাতৰ বা অতি স্পৰ্শকাতৰ যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ আছে, এইসমূহ ভোটগ্ৰহণ কেন্দ্ৰতো অধিকভাৱে আৰক্ষীয়ে নজৰ ৰাখি আছে। মোৰ সৈতে কাছাৰ জিলা যি আৰক্ষী অধীক্ষক নুমাল মাহতা উপস্থিত আছে। তেওঁৰ পৰা মই অকণমান জানিম, ছাৰ, কাছাৰত অবাধ আৰু শান্তিপূৰ্ণ ভোটৰ কাৰণে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা নিৰাপত্তা ৰক্ষীসকলক কেনেদৰে ভোটকেন্দ্ৰসমূহত নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে? আমি সকলো ধৰণৰ নিৰাপত্তাজনিত য'ত দিশ আছে আমি চোৱা চিতা কৰিছোঁ আৰু জিলাখনত যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে এই পঞ্চায়ত নিৰ্বাচন যাতে অনুষ্ঠিত হয় আৰু যাতে ৰাইজৰ ভোটদাতা ৰাইজৰ যাতে কোনো অসুবিধা নহয়, তাৰ কাৰণে আমি সকলো ধৰণৰ যি বন্দোবস্তি আমি ৰাখিব লাগে সেই সকলো ধৰণৰ বন্দোবস্তি আমি ৰাখিছোঁ। আপোনালোকে জানে যে আজি সকলোবিলাক যিমান ভোট গ্ৰহণ কৰাৰ কাৰণে যিসকল কৰ্মী আছে তেওঁলোকে আৰক্ষীৰ আৰু হোমগাৰ্ডৰ লগত লৈ তেওঁলোকে নিজ নিজ তেওঁলোকৰ ভোট গ্ৰহণ কেন্দ্ৰত তেওঁলোকে উপস্থিত হৈছে আৰু কাইলৈ পুৱাৰে পৰা ভোট গ্ৰহণ আৰম্ভ হ'ব। গতিকে সেই সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীত্যমূলক ঘটনা যাতে সংঘটিত নহয় আৰু কোনো ওচৰৰ পাজৰৰ পৰা কোনো মানুহ আহি যাতে তাত আমাৰ শান্তিপ্ৰিয় ৰাইজক ভোটদানৰ ক্ষেত্ৰত কোনো ব্যাঘাত জন্মাব নোৱাৰে, তাৰ কাৰণেও সম্পূৰ্ণ সষ্টম হৈ আছোঁ। আমি সকলো আমাৰ যি জিলাখনৰ যি আৰক্ষীৰ লোক আছে সকলোকে আমি বিভিন্ন থানাত আমি নিয়োজিত কৰিছোঁ। তাৰ লগতে আমাৰ সৈতে অৰ্ধসামৰিক বাহিনীৰ লোক আছে। আমি সীমামূৰীয়া অঞ্চলত আছাম ৰাইফলৰ লোকসকলকো আমি এলাৰ্ট কৰি দিছোঁ। তেওঁলোকে সেই অঞ্চলবিলাকত তেওঁলোকে পেট্ৰলিং কৰি আছে আৰু আমাৰ যি আন্তঃৰাজ্যিক সীমা আছে, আন্তৰ্জাতিক সীমাত নিউট্ৰেল ফৰ্চেছ আছে, তেওঁলোকে সেইবিলাক অঞ্চলত পেট্ৰলিং চলাই আছে। গতিকে সম্পূৰ্ণৰূপে যাতে শান্তিপূৰ্ণভাৱে হয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কিন্তু সেই সময়তে আপোনালোকে জানে যে আমাৰ জিলাখনৰ 3টাকৈ আন্তঃৰাজ্যিক ইয়াৰ সীমা আছে আৰু তাৰ লগতে এটা আন্তঃৰাষ্ট্ৰীয় সীমা আছে। গতিকে এই সীমামূৰীয়া অঞ্চলবিলাকত যিসকল বসতি কৰি থকা লোক আছে তেওঁলোকে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আমাৰ এণ্ট্ৰি এক্সিট যিবিলাক পইণ্ট আছে আমাৰ জিলাখনলৈ সোমাই অহা আন্তঃৰাজ্যিক যিবিলাক ৰাস্তা আছে সেই ৰাস্তাবিলাক আমি ইতিমধ্যে আমাৰ আৰক্ষীৰ লোক আছে তালাচী চলাই আছে। এক ধৰণৰ আমি ৰাস্তাসমূহক আমি এণ্ট্ৰি এক্সিট পইণ্টবিলাক চিল কৰি দিছোঁ আৰু যিসকল লোকে আহিব তেওঁলোকক মানে তেওঁলোকৰ এটা আমাৰ আৰক্ষী বাহিনীৰ যিখন তালাচী চলোৱাৰ পিছত তেওঁলোক আহিবলৈ আমি তেওঁলোকক আমি দিছোঁ। গতিকে চুবুৰীয়া ৰাইজৰ লগতো চুবুৰীয়া ৰাইজৰ যি আমাৰ কাউণ্টাৰ পাৰ্ট আছে, ধৰক কলাশিব জিলা আছে মিজোৰামত, তেনেকৈ ইষ্ট জয়ন্তীয়া হিলছ আছে আমাৰ মেঘালয়ত আৰু জিৰিবাম আছে আমাৰ মণিপুৰত। তেওঁলোকৰ যি জিলা প্ৰশাসনৰ লোক আছে, আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগত মই ব্যক্তিগতভাৱে কথা পাতিছোঁ আৰু তেওঁলোকৰ যি জিলাধিপতি আছে তেওঁলোকৰ লগতো মই কথা পাতিছোঁ। গতিকে সম্পূৰ্ণৰূপে তেওঁলোকে আমাক সহযোগিতা কৰিছে আৰু মই ভাবিছোঁ যে স্থানীয় ৰাইজৰ সহযোগত এই যি এটা গণতন্ত্ৰৰ এটা যি উৎসৱ আছে পঞ্চায়ত নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাধান হ'ব। প্ৰতিখন ভোট কেন্দ্ৰত কিমানজনকৈ নিৰাপত্তা ৰক্ষীৰ দায়িত্বত থাকিব? প্ৰতিজন যিটো আমাৰ ভোট কেন্দ্ৰ আছে তাত এজন কনষ্টেবল থাকিব আৰু এজন হোমগাৰ্ডৰ লোক থাকিব। সেইটো এজ পাৰ আমাৰ যি গাইডলাইনছ আছে, নিৰ্বাচনীৰ যি আমাৰ গাইডলাইনছ আছে সেই গাইডলাইনছতে আছোঁ। আৰু তাৰ লগতে সকলোবিলাক অঞ্চলতে আমাৰ আৰক্ষী টহলদাৰী ব্যৱস্থা কৰা হৈছে যাতে কোনো স্থানীয় ৰাইজৰ অসুবিধা নহয় আৰু কোনো লোকৰ মাজত যাতে কোনো বিভেদৰ সৃষ্টি হয়, যদি কাজিয়া পেচাল নহয় তাৰ কাৰণেও আমি সকলো ধৰণৰ আমি আৰক্ষী বাহিনী সম্পূৰ্ণ সষ্টম হৈ আছোঁ। কিমানজন আৰক্ষীৰ কৰ্মী এই এনেকুৱাটো আপোনালোকে জানে যে আমাৰ যি ভোট কেন্দ্ৰবিলাক আছে সকলোবিলাক ভোট কেন্দ্ৰত তেওঁলোক নিয়োজিত হৈ আছে। তাৰ লগতে আমাৰ যি জিলাখনৰ যি
আৰক্ষীৰ লোক আছে সকলোবিলাকে নিয়োজিত হৈ থাকিব 42 থানাৰে লোকসকল নিয়োজিত হৈ থাকিব গতিকে আমি ভাবিছো যে ভোট গ্ৰহণ সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে হ'ব আৰু ৰাইজেও সম্পূৰ্ণৰূপে সহযোগ কৰিছে যে তেওঁলোককো আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তেও আমি অনুৰোধ জনাইছো যে এনেকুৱা কোনো দুষ্কৃতিকাৰী লোক আহি যাতে অশান্তি কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰিছো আৰু কোনোবাই যদি তাৰ মাজতে কোনো অশান্তি হিচিবলৈ বা তেওঁ সৃষ্টি কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি তৎপৰ হৈ আছো কোনো মাৰ্চি নহব কিন্তু শান্তিপ্ৰিয় ৰাইজৰ যি এটা গণতন্ত্ৰৰ যি এটা উৎসৱ তেওঁলোকে পালন কৰিব তাত যদি কোনোবা অশান্তি সৃষ্টি কৰিব বিচাৰে তেওঁ কোনো পৰিস্থিতিত মাৰ্চি কৰা নহব তাৰ কাৰণে আমি তৎপৰ হৈ আছো কঠোৰতকৈ কঠোৰতম আইনগত ব্যৱস্থা আমি তেওঁৰ বিৰুদ্ধে হাতত ল'ম এটা কথা এই যিসকল মহিলা পৰিচালিত যিসকল ভোট গ্ৰহণ কেন্দ্ৰ আছে কাছাৰ জিলাত প্ৰায় 200ৰ ওপৰত মহিলা পৰিচালিত ভোট কেন্দ্ৰ আছে এই ভোট গ্ৰহণ কেন্দ্ৰসমূহত আৰক্ষীৰ বা নিৰাপত্তা ব্যৱস্থা বিশেষকৈ আন কোনো পৰ্যায়ে লৈ যোৱা হৈছে না স্বাভাৱিকভাৱে আন যিসমূহ ভোট কেন্দ্ৰ আছে সেই অনুপাতে ব্যৱস্থা সকলো যি ধৰণৰ আমাৰ মাননীয় যি আমাৰ নিৰ্বাচনৰ যি আমাৰ কাৰ্য ব্যৱস্থা আছে আৰু তেওঁলোকৰ যি আমাৰ নিৰ্দেশ আছে সেই নিৰ্দেশ মতে সকলোবিলাক যি ভোট কেন্দ্ৰ আছে সকলোবিলাকত আমি মানুহ দিছো আৰু যিসকল আপুনি কৈছে যে মহিলাৰ যিসকল পুলিং বুথ আছে তাতো আমি বিশেষভাৱে মহিলাক আমি নিয়োজিত কৰিছো যাতে মহিলাসকলৰ কোনো অসুবিধা নহয় আৰু সেইবিলাক অঞ্চলত সকলোবিলাক অঞ্চলতে আমাৰ আৰক্ষীৰ টহলদাৰী ব্যৱস্থা থাকিব এয়া আছিল কাছাৰ আৰক্ষী অধীক্ষক নোমাল মাহতা আৰু তেওঁ যেনেদৰে জনাইছে কাছাৰত যাতে অবাধ আৰু শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণৰ কাৰণে পৰ্যাপ্ত যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে তাৰ লগতে যিসমূহ সীমামূৰীয়া অঞ্চল আছে এইসমূহ সীমামূৰীয়া অঞ্চলত অধিকভাৱে নজৰ ৰখা হ'ব আৰু যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি কাছাৰ আৰক্ষীয়ে নজৰ ৰাখি আছে তাৰ লগতে যিসকল মহিলা পৰিচালিত ভোট গ্ৰহণ কেন্দ্ৰ আছে এইসমূহ ভোট গ্ৰহণ কেন্দ্ৰসমূহত বিশেষ নিৰাপত্তা ব্যৱস্থা গঠন কৰা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত